নিজক নে তোমাক? চাকু খুলিব লগা হ'ল নো? সৰুমায়ে ভুলকৈ শুনিছে, এনেকুৱা একো হোৱা নাই। 40 বছৰৰ আগতে তুমি জেললৈ যাবলগীয়া হোৱা কথাটো তাৰমানে মই ভুলকে শুনিলো। আৰু কথা নুলুকাবা দেউতা, প্লিজ। আনৰ কথা মনে মনে শুনাটো ভুল শুনোৱা। তাইৰ ভুল শুদ্ধ বিচাৰ কৰাৰ সময় নহয় এতিয়া। আপুনি আৰু কিমান কথা লুকুৱাব মোৰ পৰা? জেললৈ গৈছিলে বুলি মইতো জনাই নাছিলো। সেইটো এটা বেলেগ কথা আছিল। জেললৈ যোৱাটো বেলেগ কথা, কিন্তু আমাৰ বাবে ভয় লগা কথা কওঁ। জয়া, চোৱা, কিছুমান কথা খুচুৰি থকাটো ভাল কথা নহয়। দেউতা, তেন্তে তোমালোকে কেছটো ৰিঅপেন কৰিব কিয় বিচাৰিছা? ক'বনে নে মই ঘৰ এৰি গুচি যাম? জয়া, মা, নহয় সৰু মা, সঁচাকে মই কৈছো, এই মানুহটোৱে মোক একো বুলি নাভাবে, কেৱল পাকঘৰখন চম্ভালিব আৰু মোৰ কোনো গুৰুত্ব নাই এইখন ঘৰত। জয়া, মোক জানিও তুমি এইবোৰ কি কৈ আছা? জানিয়ে কৈছো, মই গুচি যোৱাটোৱে ভাল হ'ব। মা, ডাঙৰ বা আহিছে। দেউতা, ডাঙৰ বা, তই ঘৰলৈকে আহিলি নে কিবা বেলেগ কামত আহি সোমালি? ঘৰলৈকে আহিছো মা। ভণ্টি, তই অকণমান ভিতৰলৈ যাচোন, মোৰ বা দেউতাৰ লগত অলপ কথা আছে। ডাঙৰ মা, সৰু ভিতৰলৈকে যাবলৈ ক'লি, কচোন কি কথা আছে? বহুত ভাবি চিন্তিহে তোমালোকৰ ওচৰলৈ আহিছো। মোক তোমালোকে নিজৰ বুলি ভাবানে নাই মই নেজানো, কিন্তু মোৰ বাবে তোমালোকেই ভগৱান। তেনেকৈ কিয় কৈছ? কি হৈছে ডাঙৰ মা? হঠাতে খং উঠি মই ইয়ালৈ অহা নাই মা। বহুত ভাবি চিন্তিহে আহিছো। আচলতে মোৰ ভুল ক'ত? কিয় মোক এনেকুৱা কথা এটা আগতেই নজনালা? কি কথাও ডাঙৰ মা? ডাঙৰ ভণ্টি ক'ত? তাইৰ ওপৰত মোৰ কোনো অধিকাৰ নাছিলেই নেকি? তাই জীৱনৰ ইমান ডাঙৰ কথা এটা ইমান দেৰিকৈ মই কিয় গম পাবলগীয়া হ'ল? তাকো বেলেগকৈ। দেউতা, তুমি অন্তত তোমাৰ ডাঙৰ মাক ক'ব লাগিছিল। প্ৰথমবাৰ কষ্ট দিলা তুমি মোক।
তোমাক কেনেকে ক'ব লাগিব বুলি মই ভাবাই নাছিলো বাবা সৰি এতিয়া তুমি কি বিচাৰা আমাৰ আকৌ এবাৰ বিয়া হোৱাটো পৰিয়ে বিচাৰিছিলে সুশীলৰ লগত আকৌ এবাৰ বিয়া হোৱাটো মোক খং কৰিলেও কৰা বাবা কিন্তু না নকৰিবা প্লিজ জীৱনত বহুত ভুল কৰে সেইটো নিজেই এতিয়া উপলব্ধি কৰিছে মই এখেতৰ লগত বহুত অন্যায় কৰিছো মাৰ লগতো কৰিছো আৰু তোমাৰ লগতো কৰিছো বাবা বেয়া নোপোৱা যদি শেষবাৰৰ বাবে মোক এবাৰ ক্ষমা কৰি দিয়া ৰিচা ময়ো বিচাৰো কথাবোৰ নতুনকৈয়ে হওক এবাৰ আমি আকৌ বিয়াত বহো বিয়নীয়ে পিছে কি বিচাৰে ল'ৰা বোৱাৰীৰ সুখে মোৰ সুখ সিহঁত দুয়োটাই যি বিচাৰে ময়ো সেইটো হোৱাটোকে বিচাৰো ঠিক আছে মই ব্যৱস্থা কৰিম পাপা এৰেঞ্জমেণ্ট একো নালাগে মায়েনো পুৰোহিতৰ লগত কথা পাতিছিল আমি আলহী তেনেকে কাকো নামাতো নহয় খালি বিয়াৰ নিয়মখিনি শুদ্ধকে কৰিলেই হ'ল দেউতা বিয়াখন কেৱল আমাৰ বাবে ঠিক আছে বিয়াৰ দিনটো ঠিক কৰিলে মোক জনাব মই আহিম এতিয়া বাৰু আহোঁ নাই নাই এনেকে একো এটা নোখোৱাকে কেনেকে যাব পৰিমা দেউতাৰ কাৰণে চাহ বাকাচোন নাই নালাগে মই এতিয়া চাহ নাখাওঁ এটা বিশেষ কাম পেলাই থৈ আহিছোঁ মই পাছত আকৌ আহিম সুশীল মই আহোঁ হয় ৰিচা কুণাল এতিয়ালৈকে অহা নাই যে মা প্লিজ ৰাজা কুণালক টানকে একো নকবি হা সি কাম এৰি আহি আছে কাম এৰি আহি আছে মানে আহিবতো সি লাগিবই তাৰ বাপেকো আহিব লাগিব কুণাল
লগ পাইছে এয়া মোৰ মা হয় অ' হাই আণ্টি হাই বহাচোন কথা অলপ আছে কি কথা আচলতে আমি ৰাজা মই পাতি আছো কুনাল তুমিতো জানাই মোৰ কি হৈ আছে মই তোমাক কৈছোৱে মাহঁতে ভয় খাই আছে যে তুমি মোক বিয়া নকৰোৱা বুলি মাহঁতক কৈ দিয়া না কি বুলি মোক যে বিয়া কৰাবা কোনে ক'লে কুনাল ধেমালি কিয় কৰিছা আই এম প্ৰেগনেণ্ট আমি সোনকালে বিয়া হ'ব লাগিব চৰি ৰিচা তুমি এজনী মডাৰ্ণ ছোৱালী হয় আৰু এইটো এটা প্ৰেক্টিকেল কথা তুমিতো এনি টাইম মোৰ লগত নাথাকা গতিকে এইটো বাচ্ছা যে তুমি মোৰ থ্ৰুৱে কনচিভ কৰিছা মই কিয় মানি ল'ম খাম গতিকে এইটো বাচ্ছা যে তুমি মোৰ থ্ৰুৱে কনচিভ কৰিছা মই কিয় মানি ল'ম খাম কুনাল আণ্টি আমাক ক্ষমা কৰি দিওঁ ডাঙৰ মা